মা, তোৰ নামত মই সকলো লিখি দিম, মোক নামাৰিবি। এগৰাকী কন্যাক জন্মদাতা পিতৃৰ কাতৰ আহ্বান। মা মোক বোলে মই চব তোক লিখি দিম, তই মোক নেমাৰিবি আৰু সি চবকে মানে কাকতি মিনতি কৰিছে। কন্যা যেতিয়া সৰু আছিল, ক'ৰবাত অলপ উজুতি খালেই পিতৃৰ বুকু কঁপি উঠিছিল। কাৰণ তেওঁ যে পিতৃ। ৰাণীৰ দৰে ডাঙৰ দীঘল কৰিছিল তাইক। কাৰণ কন্যা মানেই যে ঘৰৰ লক্ষ্মী। পুত্ৰৰ পৰা দুখ পালেও কন্যাৰ পৰা পিতৃ মাতৃয়ে কেতিয়াও দুখ পোৱা নাছিল। কিন্তু এতিয়া দিন সলনি হ'ল। কন্যায়ো পিতৃ মাতৃক চিনি নোপোৱা হ'ল। নিজ পিতৃক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰা হ'ল কলিযুগৰ কন্যাই। এগৰাকী মানুহৰ মাইকী মানুহৰ চব এগৰাকী মহিলাৰ ইমান সাহস, নিজৰ হাজবেণ্ডক জ্বলাই মেলি, আৰু বিশেষকৈ সেই ছোৱালীজনীয়ে নিজৰ দেউতাকক মাৰি তাই গুৱাহাটীত এখন বাৰত কাম কৰে। তাই নাইট চুপাৰত বহি আছিলে যেতিয়া পুলিচে মানে লোকেশ্যন পাইছে, তাইক এৰেষ্ট কৰিছে, সেইবুলি আমি শুনিব পাৰিছোঁ। এতিয়া কথা হ'ল, এইটোতো নাভোট নাচোঁ। হয়, ঘৰৰ ৰাণীস্বৰূপ এগৰাকী কন্যাৰ বিৰুদ্ধে নিজ পিতৃক হত্যা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এইজন দেৱচন্দ্ৰ গগৈ, ঘৰ মাৰ্ঘেৰিটা নগৰৰ চেণ্ট্ৰেল ফিল্ডৰ কাষত। অভিযোগ অনুসৰি পত্নী আৰু কন্যাই মিলি হত্যা কৰিছে দেৱচন্দ্ৰ গগৈ। কোনো অজ্ঞাত স্থানলৈ নি সৎকাৰ দেৱচন্দ্ৰ গগৈৰ মৃতদেহ। সম্পত্তিৰ লোভত পত্নী কন্যাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ। সেইটা মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈ গৈছে। জানিব পৰা মতে পৰহি দিনাখন ৰাতি যিজন মানুহ এতিয়া আমি সন্দেহ কৰিছোঁ তেওঁ ডেথ হৈছে বুলি, ৰাতি বহুত তেহেঁতৰ ঘৰত কাজিয়া হৈছিলে। আৰু মানুহজনে মানে ওচৰ চুবুৰীয়াৰ পৰা আমি গম পাইছোঁ মানুহজনক মাৰিছে, তেওঁ ঘৈণীয়েক আৰু ছোৱালীয়ে মাৰিছে। আৰু মানুহজনে মানে চিঞৰিছে যে মোক বচাও বচাও এনেকৈ কৈছে। তাৰপাছত কাজিয়া হাম কাটিলে। পিছদিনাখন যোৱাকালি অৰ্থাৎ ওচৰৰ মানুহে ঘৰৰ মানুহক জনাইছে, যিহেতু মাকৰ ঘৰৰ একেবাৰে দাঁতিতে হয়, মাকৰ ঘৰৰ মানুহক এনেকৈ জনাইছে যে যোৱাকালি খুব বোপাইদা, মানুহজনৰ নাম বোপাইদাক খুব যোৱাকালি মাৰপিট কৰিছে, খবৰ এটা কৰাচোন। তাৰপাছত তেখেতে যিহেতু এটা ডিলাৰত কাম কৰিছিলে, গতিকে ডিলাৰলৈ খবৰ ল'লে, তালৈ গৈছে নেকি। তাৰপাছত তাততো তেখেত নাই বুলি গম পালে। ফোন কৰিছে ঘৰৰ মানুহে, ফোন চুইচ অফ। তাৰপাছত মানুহগৰাকীলৈ ফোন কৰিছে, মানুহগৰাকীৰ চুইচ অফ বুলি মানে জনাইছে। আৰু ছোৱালীগৰাকীৰ ফোন ৰিং হৈ আছে, কিন্তু ছোৱালীজনীয়ে ফোনটো উঠোৱা নাই। তাৰপাছত থানালৈ আহিলে, মিচিং কেছ দিছে। তাৰপাছত ইতিমধ্যে মানে সিহঁতৰ ঘৰৰ মানুহৰ পৰা, মানে মাকৰ ঘৰৰ মানুহৰ পৰা ওচৰৰ মানুহ, কাৰণ সঁচা কথা কেতিয়াও লুকাই নাথাকে, ফোন কৰি মানে এনেকৈ কৈছে বোলে বোপাইদাৰ কথাটো আপোনালোকে জানে নে নাজানে। তাৰপাছত সিহঁতে কৈছে যে নাজানো কি হ'ল, চবটো হতবাক হৈছে ন। যোৱাকালিলৈকে আগদিনাখনৰ সন্ধিয়ালৈকে 7টা বজালৈকে যিটো মানুহ মানে পাণ খাই তিনিআলি চাৰিআলিত ঘূৰি ফুৰিছিলে বা ডিউটিৰ পৰা গৈছে, তেনেকুৱা এজন মানুহৰ কথা কি হ'ব পাৰে বুলি সকলোৱে মানে হতবাক হৈছে। তাৰপাছত ক'লে নহয় তেখেত এনেকৈ ঢুকালে, ডিব্ৰুগড়ত তেখেতৰ কিবা হেৰি হৈছিলে, ডিচেণ্টেৰী হৈছিলে, ব্লাড ডিচেণ্টেৰী হৈছিলে। তাৰপিছত ডিব্ৰুগড়লৈ নিলে। তেতিয়া মানে ঘৰৰ মানুহক, যদুমণি ভায়েক আৰু ককায়েকক ফোন কৰিছে সেই মানুহকেইজনীয়ে। তাৰপৰা তেতিয়া ইহঁতি যেতিয়া ফোন কৰিছে আকৌ, তেতিয়া সেই মানুহকেইজনীয়ে, যিকেইজনীয়ে ফোন কৰিছিলে, তেওঁলোকে কথাটো লুকুৱা বুলি কৈছে, আমি বিশেষ নাজানো। যেতিয়া ক'লে আমি থানালৈ গৈ আছোঁ, এনেকৈ তহঁতিটো থানালৈ আহিব লাগিব, তেতিয়া কৈছে আমি গম পাওঁ ডিব্ৰুগড়লৈ নিছিলে, ডিচেণ্টেৰী হৈছে, কিন্তু এতিয়া মানুহজন নাই, তেনেকৈ বুলি কোৱা বুলি কৈছে। তাৰপৰা মানুহজন নাই কি হ'ল, আমিতো গম পাব লাগে। তাৰপাছত আকৌ প্ৰতিবাৰে সেই মানুহগৰাকীলৈ ফোন কৰি আছে, লগত যিগৰাকী আছে তেওঁ পৰিবাৰ, বোপাইদাৰ পৰিবাৰলৈ ফোন কৰি আছে, ছোৱালীলৈ ফোন কৰি আছে, ছোৱালী ফোন ৰিং হৈছে, সেই একে ফোন ৰিচিভ নকৰে। থানাৰ পৰাও ফোন কৰিছে, ফোনটো ৰিচিভ নকৰে। তাৰপাছত লোকেশ্যন চালে, লোকেশ্যন চোৱাৰ পাছত যেনিবা গম পালে তেওঁলোক খোৱাঙত আছে। ইতিমধ্যে গোটেই দিনটো গৈ সন্ধিয়া হৈ গ'ল। আমি আগতেও জানো বাপেক আৰু ছোৱালী মাক এফালে হয়, কাজিয়া হৈ থাকে। কি কাৰণে কাজিয়া হয়? অকল মাটি সম্পত্তিৰ কাৰণে কাজিয়া হয়, কাৰণ ছোৱালী এজনীয়ে, সম্পত্তি গোটেইখিনি তাইৰে। যি কি নহওক, এতিয়া আমি গম পাইছোঁ তাই ডিব্ৰুগড় মেডিকেললৈ নিয়াৰ পাছত তাত ডক্টৰে পোষ্টমৰ্টেমৰ কাৰণে ক'লে। পোষ্টমৰ্টেম কৰিলে সিহঁতি, কৰাৰ পাছত কি কৰিলে, ঘৰলৈ বডিটো নানি সিহঁতক ধৰাৰ পৰাৰ ভয়ত, মানে ইয়ালৈ আনিলে সকলোৱে ধৰিব, ঘৰৰ মানুহে ধৰিব, তাতে জ্বলাই দিলে বুলি আমি শুনিছোঁ। কিন্তু কথা হ'ল, মানুহজন যেনেকেই নমৰক লাগিলে, তেওঁলোকেতো মানে কি একদম দেখা কথা এইটো,
ঘৰলৈ অনা হ'লেই হয়, যিমান মানে নিজেই মৰিছে বা নৰ্মেল ডেথ হৈছে বা কেনেবাকৈ পৰি মৃত্যু হৈছে সেইখিনিতো ঘৰৰ মানুহে অন্ততঃ ডেড বডিটো চাব পাৰিলেহেঁতেন। কিন্তু দুখটো ইয়াতে আমি বিচাৰি পাইছোঁ, সিহঁতি ঘৰৰ মানুহক তেতিয়ালৈকে জনোৱা নাছিলে, কাকোৱে জনোৱা নাছিলে। যেতিয়া কাম বন শেষ কৰি হৈছে আৰু জ্বলাই মেলি এগৰাকী মানুহৰ, মাইকী মানুহৰ চাওক, এগৰাকী মহিলাৰ ইমান সাহস, নিজৰ হাজবেণ্ডক জ্বলাই মেলি, আৰু বিশেষকৈ সেই ছোৱালীজনীয়ে নিজৰ দেউতাকক মাৰি তাই গুৱাহাটীত এখন বাৰত কাম কৰে। তাই নাইট চুপাৰত বহি আছিলে, যেতিয়া পুলিচে মানে লোকেশ্যন পাইছে তাইক এৰেষ্ট কৰিছে, সেই বুলি আমি শুনিব পাৰিছোঁ। এতিয়া কথা হ'ল, এইটোতো নাভুত নাচুত ঘটনা। আমি গুৱাহাটীৰ বন্দনা কলিতাৰ হত্যাকাণ্ডৰ কথা জানো, সকলোৱে জানো, পেপাৰে পত্ৰই নিউজে সকলোৱে বাজিছিলে। কিন্তু এতিয়া মাৰ্ঘেৰিটা বা তিনিচুকীয়া ডিষ্ট্ৰিক্টত এনেকুৱা ঘটনা আমি আগতে শুনা নাই। এতিয়া আমি এটাই হেৰি কৰোঁ, আমি মানে এপিল কৰোঁ, আমি দাবী কৰোঁ, দোষীক শাস্তি হ'ব লাগে, দোষীৰ ফাঁচি হ'ব লাগে, যাতে তাই ভৱিষ্যতে বা তাইক দেখি বেলেগেও যাতে আৰু সাহস নকৰে। গতিকে আমি এইটোৱে বিচাৰোঁ, ন্যায়ালয়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ, যাতে তাই ফাঁচি হ'বই লাগিব। তাই যাতে মুক্ত আকাশৰ তলত আৰু উকিলখন ফালে মোৰ এটাই অনুৰোধ, তাইৰ কাৰণে যাতে কোনো উকিল আগবাঢ়ি নাহে, দুটকাৰ পইচাৰ কাৰণে তাইৰ কাৰণে এপিল কৰিবৰ কাৰণে যাতে কোনো উকিল ওলাই নাহে, সেইটোৱে আশা কৰোঁ। ইমান নিষ্ঠুৰতা! সম্পত্তিৰ বাবেই পত্নী কন্যাৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছে স্বামী তথা পিতৃয়ে। ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে? এই ঘটনাই কেৱল মাৰ্ঘেৰিটাবাসীকেই লজ্জানত কৰা নাই, লজ্জানত কৰিছে লাখ লাখ পিতৃক, লজ্জানত কৰিছে অসমবাসীক। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24।